আমি দেখিবলৈ পাইছোঁ ৱাৰ্ড সদস্য বা সদস্যাক লৈ যি বিতৰ্ক সৃষ্টি হৈছে মানে তেওঁলোকে আচলতে ইলেকশ্যনত ৰিজাল্টৰ জয়ী হোৱাৰ পিছতে মানে সামাজিক মাধ্যমত আমি মানে গম পাইছোঁ মানে যে ৱাৰ্ড সদস্য বা সদস্যাক মানে ঘৰত নাই, তেওঁলোকে আচলতে বাহিৰত আছে। সেই বুলি কি ক'ব এই সন্দৰ্ভত? চাওক, এইটো ৰাজনীতি এইটো বেয়া প্ৰভাৱ পৰিছে। আমি যিহেতু দেখিবলৈ পাইছোঁ এইবোৰ ৰাজনীতি আচলতে আমাৰ আগত নাছিলে চাগে, যদিও বা এইটো আমাৰ বিধানসভা নিৰ্বাচনৰ পিছত যেতিয়া আমাৰ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত কৰে তেতিয়াহে আমি হৰ্চ ট্ৰেডিঙৰ দৰে অৱস্থাবোৰ আমি পৰিলক্ষিত হওঁ। তেতিয়া দেখোঁ যে আমাৰ বিধায়কবোৰ কিনা বেচা হয়, কেতিয়াবা ইয়াত নাথাকে, কোনোবা আৰৱত গুচি যায় বা কোনোবা তাত গুচি যায়। এই ৰাজনীতিটো আমাৰ যে গ্ৰাম অঞ্চলত আমাৰ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো যে আহি পৰিব এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আপোনালোকৰ যিটো পাবগাঁও পঞ্চায়ত আছে, পাবৰ আপুনি হয় এজন নাগৰিক হয়, আপোনালোকৰ ৰাস্তা ঘাট আদি বহুত বেয়া হৈ আছে। সেই সন্দৰ্ভত যিসকল প্ৰতিনিধি মানে জয়লাভ কৰিছে তেওঁলোকক আপুনি কি ক'ব এই বিষয়ে? এইটো বৰ ধুনীয়া প্ৰশ্ন কৰিছে। মই যদি এই প্ৰশ্নৰ সন্দৰ্ভত যদি আমাৰ পাবগাঁও পঞ্চায়তৰ যিমানবোৰ ৰাইজ নিৰ্বাচন আহিছে আৰু গৈছে, আমি দেখিবলৈ পাইছোঁ যে এইবাৰ অকণমান ব্যতিক্ৰমিকভাৱে হোৱা বুলি ক'ব পাৰি। আৰু যিহেতু এইবাৰ ৱাৰ্ড সদস্যক লৈ যি সামাজিক মাধ্যমত বিতৰ্ক সৃষ্টি হৈছে সেই সন্দৰ্ভত আজি কিছু আলোচনা কৰিম। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাওবৈচাৰ পাবগাঁও পঞ্চায়তৰ অধীনত থকা এজন সৈনিক নিজামুদ্দিন ফাৰাজীৰ বাসগৃহত তেওঁৰ লগত কিছু আলোচনা কৰিম। যিহেতু ইলেকশ্যনৰ ৰিজাল্ট আহিছে, অহাৰ পিছত যি অৱস্থা আমি দেখিবলৈ পাইছোঁ সেই সন্দৰ্ভত কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ ফালৰ পৰা। ধন্যবাদ। আপোনাকো লখিমপুৰ গ্ৰাম টিভিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি আমাৰ বাসগৃহত আহি উপস্থিত হৈছে, তাৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব, যিহেতু এইবাৰ আমি দেখিবলৈ পাইছোঁ ৱাৰ্ড সদস্য বা সদস্যাক লৈ যি বিতৰ্ক সৃষ্টি হৈছে মানে তেওঁলোকে আচলতে ইলেকশ্যনত ৰিজাল্টৰ জয়ী হোৱাৰ পিছতে মানে সামাজিক মাধ্যমত আমি মানে গম পাইছোঁ মানে যে ৱাৰ্ড সদস্য বা সদস্যাক মানে ঘৰত নাই, তেওঁলোকে আচলতে বাহিৰত আছে। সেই বুলি কি ক'ব এই সন্দৰ্ভত? চাওক, এইটো ৰাজনীতি এইটো বেয়া প্ৰভাৱ পৰিছে। আমি যিহেতু দেখিবলৈ পাইছোঁ এইবোৰ ৰাজনীতি আচলতে আমাৰ আগত নাছিলে চাগে, যদিও বা এইটো আমাৰ বিধানসভা নিৰ্বাচনৰ পিছত যেতিয়া আমাৰ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত কৰে তেতিয়াহে আমি হৰ্চ ট্ৰেডিঙৰ দৰে অৱস্থাবোৰ আমি পৰিলক্ষিত হওঁ। তেতিয়া দেখোঁ যে আমাৰ বিধায়কবোৰ কিনা বেচা হয়, কেতিয়াবা ইয়াত নাথাকে, কোনোবা আৰৱত গুচি যায় বা কোনোবা তাত গুচি যায়। এই ৰাজনীতিটো আমাৰ যে গ্ৰাম অঞ্চলত আমাৰ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো যে আহি পৰিব এইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা। আৰু যিটো হাৰত মানে কিনা বেচা চলি আছে, ৱাৰ্ড সদস্যাই হওক বা সদস্যই হওক, যিটো হাৰত কিনা বেচা চলি আছে এইটো আমাৰ গণতন্ত্ৰৰ বাবে অতি লাজ লগা বিষয়। আচলতে পঞ্চায়তী ৰাজ ব্যৱস্থাটো এইটো সুচাৰুৰূপে আৰু সুন্দৰভাৱে আদৰ্শগত হ'ব লাগিছিলে, কিন্তু তাকে নহয়। আজিৰ দিনতো এজন ৱাৰ্ড সদস্য বা সদস্যাই বৰ্তমান যিটো দেখিব পাইছোঁ, কোনো এজন ৱাৰ্ড সদস্য বা সদস্যাই আমাৰ এই অঞ্চলত নায়েই। বেছিভাগ ৱাৰ্ড সদস্য আৰু সদস্যাই ইতিমধ্যে কোনোবাই গম পোৱা মতে কোনোবাই গুৱাহাটীত বাসৰ পাতিছে, কোনোবাই আকৌ আপোনাৰ শ্বিলঙত ফটো দেখিবলৈ পোৱা যায়, কোনোবাই আকৌ আৰু দূৰত দিল্লীলৈকেও গৈ পালেহি। গতিকে এইটো আমাৰ গণতন্ত্ৰৰ প্ৰতি আৰু পঞ্চায়তী ৰাজৰ প্ৰতি এটা বেয়া প্ৰভাৱ পৰিছে। আৰু যিহেতু এইবাৰ চৰকাৰে এটা নিৰ্দেশ জাৰি কৰিছে যে যিসকল প্ৰতিনিধি মানে জয়ী হৈছে এইবাৰ তেওঁলোকৰ মানে যি ব্লক আছে বা যিকোনো কাৰ্যালয়ত মানে তেওঁলোকৰ স্বামী মানে যাব নোৱাৰিব বা সোমাব নোৱাৰিব, তেওঁলোকৰ মানে সেই ব্যৱস্থাটো বন্ধ কৰি দিয়া হৈছে। সেই সন্দৰ্ভত আপুনি কি কয়? এইটো নিশ্চিতভাৱে এইটো চৰকাৰৰ ভাল পদক্ষেপ বুলি ক'ব লাগিব। তথাপিও যেতিয়া আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰোঁ, প্ৰাৰ্থীৰ কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ অসমৰ বিভিন্ন অঞ্চলত দেখিছোঁ যে প্ৰাৰ্থী এজন আৰু প্ৰচাৰ
বেলেগে কৰিছে বা পোষ্টাৰত বেলেগ মানুহৰ নাম দেখিবলৈ বা পোষ্টাৰত আমি বেলেগ মানুহৰ ফটো দেখিবলৈ পাইছোঁ এইটো পঞ্চায়তী ৰাজৰ যদি ব্যৱস্থা আপুনি দেখিবলৈ যায় যে শতকৰা 50% 50% মহিলাৰ সংৰক্ষণ দিছিলে কিন্তু শতকৰা 50% মহিলা যদি শিক্ষিতা আৰু যদি কাম কৰাৰ অনুপ্ৰাণিত আমাৰ সমাজৰ প্ৰতি বা আমাৰ অঞ্চলৰ প্ৰতি দায়বদ্ধশীল যদি মহিলাই নেতৃত্ব ল'লেহেঁতেন তেনেহ'লে আজিৰ এই প্ৰশ্নৰ সন্মুখীন নহ'লহেঁতেন আজি যদি তেনে দায়বদ্ধশীল নাৰী যদি আগুৱাই গ'লহেঁতেন নিশ্চিতভাৱে হাজবেণ্ডে বেলেগ কিবা জব বা বেলেগ কিবা কাৰ্যক্ষেত্ৰত বেলেগ কাম কৰিব পাৰিলেহেঁতেন কিন্তু যি ধৰণে আমি নিৰ্বাচিত কৰিছোঁ অনাগত দিনত যদি তেনেকুৱাই হয় যে হাজবেণ্ড অফিচত কাৰ্যালয়ত সোমাব নোৱাৰিব তেতিয়াহ'লেতো এইটো বেয়াই হ'ব কাৰণ এনে কিছুমান প্ৰাৰ্থী আমি দেখিবলৈ পাইছোঁ যিয়ে ভালকৈ অসমীয়াই ক'ব নাজানে বা আপোনাৰ কাৰ্যালয় যে চলাই নিব পাৰিব তেনে কোনো ধৰণৰ গুণগত মানদণ্ড তেনে কোনো মানদণ্ড আমি দেখি পোৱা নাই সেইটো হ'লেতো কথা বেয়া হ'ব বেছি এটা যে অনাগত দিনত যে ভাল কিবা কাম হ'ব তেনে আমি আশা কৰিব নোৱাৰি তথাপিও যদি চৰকাৰে তেনে মনোভাৱেৰে কৰিছে যে মহিলাক অগ্ৰাধিকাৰ দিব লাগে তথাপিও মই ভাবোঁ যে কমচে কম মহিলাৰ লগত তেনে যদি দুৰ্বল মহিলা হয় তেনে ক্ষেত্ৰত অলপ সুযোগ দিব লাগিব নহ'লে কিন্তু পঞ্চায়তী ৰাজ ব্যৱস্থাটো সুচাৰুৰূপে নচলে যিহেতু আমি দেখিছোঁ আপোনালোকৰ যিটো পাবগাঁও পঞ্চায়ত আছে পাবৰ আপুনি হয় এজন নাগৰিক হয় আপোনালোকৰ ৰাস্তা ঘাট আদি বহুত বেয়া হৈ আছে সেই সন্দৰ্ভত যিসকল প্ৰতিনিধি মানে জয়লাভ কৰিছে তেওঁলোকক আপুনি কি ক'ব এই বিষয়ে এইটো বৰ ধুনীয়া প্ৰশ্ন কৰিছে মই যদি এই প্ৰশ্নৰ সন্দৰ্ভত যদি আমাৰ পাবগাঁও পঞ্চায়তৰ যিমানবোৰ ৰাইজ আছে যিটো নিৰ্বাচন এতিয়া ইতিমধ্যে পঞ্চায়তী নিৰ্বাচন হৈ গ'ল মই যদি তেনে কোনো নিৰ্বাচন প্ৰক্ৰিয়া বিষয়ববীয়া থাকিলোহেঁতেন তেনেহ'লে নিৰ্বাচন প্ৰক্ৰিয়াটো মই কৰিব নিদিলোহেঁতেন কমচে কম এটলিষ্ট যিকেইজন প্ৰাৰ্থী ইতিমধ্যে আমাৰ এজন ৱাৰ্ড সদস্য মোৰ যিটো ৱাৰ্ড এইটো ৱাৰ্ডত 5জনকৈ ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন খেলিছে তাৰপিছত আপোনাৰ আঞ্চলিক সদস্যাই 5জনকৈ নিৰ্বাচন খেলিছে এই গোটেইকেইজনে যি টকা পইচাৰ সৰাধ কৰিলে এই গোটেইকেইটা টকা পইচাৰ সৰাধ নকৰি যদি ৰাস্তা ঘাটত যদি খৰচ কৰিলেহেঁতেন নিশ্চিতভাৱে যে আমাৰ নিৰ্বাচন নোহোৱাকৈ বা কোনো জনপ্ৰতিনিধি নোহোৱাকৈ আমি আমাৰ নিজৰ ৰাস্তা ঘাটবোৰ বনাই ল'ব পাৰিলোঁ হয় আৰু সুন্দৰ হৈ গ'লহেঁতেন গতিকে তথ্যতেও এতিয়ালৈকে যিকেইজনে ইতিমধ্যে মই দেখা পালোঁ যে সোণাপুৰ গাঁও পঞ্চায়তৰ এজন সদস্যাই তেখেত কিবা মলনা আছিলে নামটো মই পাহৰিলোঁ তেখেতে কোনো বিক্ৰী যোৱা নাই ইতিমধ্যে কাইলৈ দেখিলোঁ যে তেওঁ নিজৰ ৱাৰ্ডত যিকেইটা ৰাস্তা আছিল তেওঁ নিজৰ টকাৰে নিজে মেৰামতি কৰিব লৈছে চেইন কেবল পেলাবলৈ লৈছে আজিৰ দিনত যিকেইজন আমাৰ ৱাৰ্ড সদস্য নিৰ্বাচিত হৈছে সেই ৱাৰ্ড সদস্যকেইজনে যদি এই হৰ্চ ট্ৰেডিঙৰ বলি নহয় নিজৰ স্ব ইচ্ছা থাকিলেহেঁতেন নিশ্চিতভাৱে আজি আমাৰ যিকেইটা গেলাপচা ৰাস্তা আছে তাতে 2 গাড়ী 4 গাড়ী 5 গাড়ী চেইন কেবল পেলাই দিলে নিশ্চিতভাৱে যিখিনি হকাহ ৰাইজৰ হ'লহেঁতেন এইখিনিয়ে ৰাইজে সন্তুষ্ট হ'লহেঁতেন এতিয়া ধৰক যিকোনো ক্ষেত্ৰত আপোনাৰ প্ৰতিনিধি কোনোবা আহিছে গৈছে এইবাৰ আপোনাৰ যিসকল প্ৰতিনিধি মানে আপোনাৰ জয়ী হৈছে বা কাউন্সিলৰ হওক জিলা পৰিষদ হওক বা ৱাৰ্ড সদস্য হওক বা এইসকলৰ ক্ষেত্ৰত আপুনি আচলতে 100% চিয়ৰ আছেনে এওঁলোকে মানে ভাল কাম কৰিব বুলি আপোনাৰ কেনেকুৱা এটা মনত আশা আছে চাওক ৰাইজে ভোট দিছে নিশ্চিতভাৱে ভোট দি জয়যুক্ত কৰাইছে গণতান্ত্ৰিক ব্যৱস্থাত এইটো 100% নহ'লেও সিহঁতে ভোট পাই যদি জিকিছে তেন্তে নিশ্চিতভাৱে সিহঁতৰ সমাদৰ আছে সমাজৰ প্ৰতি সেইকাৰণে সিহঁতে জিকিছে তথ্যতেও আশা কৰিম যাতে সিহঁতে আমাৰ যি মূল সমস্যাবোৰ আছে যি আমাৰ গাই পথবোৰ যি দুৰৱস্থা এই দুৰৱস্থাবোৰ চাই সিহঁতে সঠিক মূল্যাংকৰ ৰাজনীতি কৰিব বুলি মই আশাবাদী আৰু দৃঢ় বিশ্বাসী যাতে সিহঁতে আমাৰ পথ প্ৰদৰ্শক হয় ৰাইজক যাতে আৰু
ৰাইজে যে সিহঁতক জিকাই আনিছে আৰু সিহঁতে যে শ্বিলঙত গৈ ভ্ৰমণ কৰি ফুৰিছে, যাতে তেনে নকৰি ৰাইজৰ আস্থাভাজন ৰাখি যাতে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰে, তাৰে মই সিহঁতৰ ওচৰত আহ্বান জনালোঁ আৰু সিহঁতেও সেইখিনি কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস।